তামুলপুৰৰ শিপিনী বিজয় দাসৰ ব্যতিক্ৰমী প্ৰয়াস তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল হিয়াৰ মুঠত জুবিন গাৰ্গ বুটাবাচি গামোচাত অংকন কৰিলে জুবিন গাৰ্গৰ ছবি 3 দিনতেই শিল্পীগৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিলে বিজয় দাসে দ্বিতীয়বাৰৰ বাবে গামোচাত অংকন কৰিলে শিল্পীগৰাকী ইয়াৰ পূৰ্বে কোদাকণ্ঠ আৰু মামনি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবি গামোচাত অংকন কৰিছিল বিজয়ে তুমি যেমন হুকান মনত নিয়ৰৰে চেঁচা তুপাল নামি অহা ৰ'দৰে নয় মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি এইখনে হৈছে গামোচাখন যিখন গামোচা জুবিন গাৰ্গৰ গানে সাৰ পাই উঠিছে প্ৰাণ পাই উঠিছে গতিকে তামুলপুৰৰ শিপিনী বিজয় দাসৰ এই ব্যতিক্ৰমী সপোন প্ৰাণৰ শিল্পীগৰাকীক গামোচাত অংকন কৰিছে সব কি সুন্দৰকৈ অংকন কৰিছে ইয়াও শিল্পকৰ্মৰে সুন্দৰ নিদৰ্শন সুন্দৰ প্ৰচেষ্টা অসমৰ চেনেহৰ গামোচাখনত প্ৰাণৰ শিল্পীগৰাকীক খোদিত কৰা হৈছে ইয়াতকৈ অধিক আৰু কি লাগে বিজয় দাস মোৰ ঘৰ তামুলপুৰত মই যেতিয়া হালৰ কাম কৰিছিলোঁ তাৰ পিছতে ভাবিছিলোঁ যে মই হালত মানুহৰ প্ৰতিচ্ছবি বনাম বুলি তেনেকৈ ভাবি যেতিয়া মই প্ৰথম মানুহৰ প্ৰতিকৃতি কাপোৰত বনাবলৈ আৰম্ভ কৰিছিলোঁ তো প্ৰথম প্ৰতিকৃতিখনে মই জুবিনদাৰ বনাই উলিয়াইছিলোঁ আৰু যেতিয়া মই ছাকচেছফুল হ'লোঁ জুবিনদাৰ মুখখনৰ লগত হুবাহু মিলাব পাৰিলোঁ তেতিয়া মোৰ খুবেই আনন্দ লাগিছিলে আৰু তেনেকৈ যেতিয়া জুবিনদাৰ মুখখন মিলিল মই ভাবিলোঁ মোৰ নিজৰ পৰা আত্মবিশ্বাস আহিল যে মই ইন ফিউচাৰ যিকোনো মানুহৰে প্ৰতিচ্ছবি মই কাপোৰত বনাই উলিয়াব পাৰিম বুলি তো তেনেকৈ জুবিনদাক মোৰ নিজ হাতেৰে দিবৰ কাৰণে বহুত বেছি ইচ্ছা আছিল আগৰে পৰা কিন্তু তেনেকৈ মই সুবিধা নাপালোঁ বা সুযোগ নাপালোঁ বা আমাৰ গাঁওখন ধৰি লওক তেনেকৈ হাত দীঘল মানুহ নাই কাৰণে তেনেকৈ মই জুবিনদাৰ ওচৰলৈ যাব নোৱাৰিলোঁ বা পিছলৈ ময়ো ধৰি লোৱা তেনেকৈ বনাবৰ কাৰণে সময় নাপালোঁ তাৰপিছত এতিয়া জুবিনদা আমাৰ মাজত নাই সেই সময়ছোৱাত জুবিনদাৰ আজি মই দ্বিতীয়খন প্ৰতিকৃতি মই কাপোৰত অংকন কৰিছোঁ প্ৰতিচ্ছবিখন অংকন কৰোঁতে মোৰ প্ৰায় 3.5 দিনমান সময় লাগিছে সেয়া